কি হৈছে এনেকৈ মনে মনে হাঁহি আছ যে কথাটো কি হা মোৰ লগততো কিবা কাম আছে কাম ডাঙৰ কাম এটা আছে কি ডাঙৰ কাম মায়ে মোক এটা দায়িত্ব দিছে দায়িত্ব তোক দায়িত্ব দিছে মায়ে তই ঠাট্টা কৰিলি যে ঠাট্টা কৰা নাই আচৰিতহে হৈছোঁ তই দায়িত্ব ল'ব পৰা হলি নে মায়ে তোৰ কাৰণে পচন্দ কৰিছে আৰু তোৰ পচন্দ হৈছেনে নাই মাক কৈ দিবি কথাটো চাওঁ কাৰ ফটো চাওঁ আৰে আৰে চাবলৈ দে না কাৰ ফটো আৰে দে না এই ৰহ মোৰ হ'ব লগা বৌৰ ফটো মায়ে তোৰ হ'ব লগা পত্নীৰ ফটো চাওঁ আগতে কামৰ পৰা আহি মূৰটো বিষালে দেউতাৰে এনেকৈ মালিচ কৰি দিলে ইমান আৰাম লাগে মই কেতিয়াবা ভাবোঁ তুমিনো চাকৰিটো কিয় এৰি দিলা মা আগৰ আৰু এতিয়া দিনৰ নিচিনা নহয় গোটেই ঘৰ চম্ভালি কাম বন কৰি চাকৰিলৈ ওলাই যাব লাগে তাতে আকৌ জইণ্ট ফেমিলি ইমানবোৰ মানুহ তাৰপাছত আকৌ তহঁত দুজনী জন্ম হ'লি মই কোনফালে কি কৰিলোহেঁতেন কচোন বাৰু দেউতাই পিছে মই কামটো এৰি দিয়াটো বিচৰা নাছিল পিছে মোৰ লগতে লাগি তেওঁৰো বহুত কষ্ট হ'ল সেইকাৰণে মই বাদ দিলোঁ দেউতা বহুত ভাল মানুহ ন মা তুমি কিন্তু বহুত লাকি সেইটো পিছে হয় মই বহুত লাকি তই যিহেতু এতিয়া ডাঙৰ হৈ আহিছ সেইকাৰণে তোক কিছুমান কথা কওঁ শুন এজনী নাৰীৰ কাৰণে তেওঁৰ হাজবেণ্ডজন এনেকুৱাটো হোৱা দৰকাৰ যিয়ে তেওঁক কেৱল ভাল পোৱাই নহয় সন্মানো কৰিব জানে সেয়া কেৱল মোৰ দেউতাহে কৰিব জানে প্ৰতিজন দেউতাকে নিজৰ ছোৱালীৰ বাবে একোজন আইডল হৈ পৰে কিন্তু তহঁতৰ দেউতা সঁচাকৈ বেলেগ তেওঁক মোৰ তেওঁৰ জীৱনত সকলোতকৈ বেলেগ স্থান দি আহিছে আৰু মোক কোনোবাই কিবা ক'লে সদায় মোৰ আগত থিয় দি আহিছে তুমি হয়ে ইমান ভাল আকৌ মা দেউতাই নোকোৱাকৈ কেনেকৈ থাকিব পাৰে আচলতে কি জানা মা তোমালোক দুয়োজনে খুব ভাল সেইকাৰণে ইজনে আনজনক টানকৈ কথা এটা কোৱাও শুনা নাই মানুহে ভাল কাম কৰিলে সদায় ভালেই হয় হ'ব দে ময়ো তোৰ কাৰণে এনেকুৱা এজন মানুহেই চাই দিম নে আমি নজনাকৈ ক'ৰবাত চাই থৈছ মা প্লিজ সেইবোৰ যে আৰু নোলাবা আৰু এইবাৰতো তেনেকৈ ক'লে নহ'ব নহয় পঢ়া শুনা শেষ কৰিলি চাকৰি কৰিছ এতিয়া আমি সুস্থ হৈ থাকোঁতেই বাকী কামখিনিওতো কৰিব লাগিব বিয়াই জীৱনৰ শেষ বিন্দু নহয় মা আৰু মেণ্টেলি প্ৰিপেয়াৰ নোহোৱাকৈ কাৰোবাৰ লগত বিয়া নাই দেই মই সেইবোৰ এতিয়া একোৱে নাভাবোঁ কিন্তু তোমাৰ মই এটা কথাও নুশুনো নুশুনিলে নহয় মই তোৰ মাৰৰ লগত কথা পাতিছোঁ তেওঁ তোৰ বিয়াখন সোনকালে পাতি দিয়াৰ কথাই কৈছে কিন্তু বিয়াখন পাত বুলি ক'লে যিকোনো এজনী ছোৱালীক মই লাইফ পাৰ্টনাৰ বনাব নোৱাৰোঁ দেই আৰে যিকোনো ছোৱালী বুলি তোক কোনে ক'লে শুন চা এডুকেটেড ছোৱালী দেখাই শুনাই বেয়া নহয় আমাৰ হাজৰিকা আংকুলহঁতৰ দূৰ সম্পৰ্কীয় আৰু মই তই আহিলে এবাৰ বিয়াখন পাতি থ'ম বুলিয়ে ভাবিছিলোঁ তাৰমানে সেইকাৰণে তুমি মোক ইয়ালৈ ইমানকৈ মাতি আছিলা যদি সকলো মিলে আমি তোৰ পচন্দ মতেই বিয়া পাতি দিম আৰু যদি তই কিবা নিজাকে চাই থৈছ সেইটো ক নাই চোৱা নাই চোৱা যদি এই ছোৱালীজনীক তই কি বেয়া দেখিলি নহয় মানে দেউতা বেয়া দেখা নাই কিন্তু হ'ব তোৰ যদি পচন্দ হোৱা নাই মই আজি কেঞ্চেল কৰি দিম দেউতা মোৰ পচন্দ হোৱা নাই বুলি কেতিয়া ক'লোঁ তাৰমানে তোৰ পচন্দ হৈছে মোৰ দৃষ্টিত বেয়া লগা নাই কিন্তু এতিয়াই মই জানিছিলোঁ মই মোৰ পচন্দ কেতিয়াও না কৰিব নোৱাৰোঁ এতিয়া আৰু মই দেৰি কৰি লাভ নাই মাৰৰ লগত কথা পাতি আগবঢ়াহে কথা হা নমস্কাৰ মোৰ নাম নিৰুপম শইকীয়া এনি ভাৰত 24 এটা নতুন অনুষ্ঠান লৈ আহি আছে জুবিনৰ গানে কি আনে তাৰ অডিশ্যনসমূহ অসমৰ প্ৰত্যেকটো ডিষ্ট্ৰিক্টত হ'ব আৰু এটা ৰিয়েলিটি শ্ব' হয় আপোনালোকে
দিয়া ফোন নম্বৰ যোগাযোগ কৰিব পাৰে আৰু আপোনালোকৰ ওচৰলৈ এনেও গৈ আছে তেওঁলোক আৰু আশাবাদী যে আপোনালোকে এই অনুষ্ঠানটোত ভাগ ল'ব আৰু আশা থাকিল যে আমি খুব সুন্দৰ সুন্দৰ গায়ক দেখিবলৈ পাম ধন্যবাদ কেতিয়াবা যদি হৃদয় জুৰুৱা গান কেতিয়াবা আকৌ বিষাদৰ হুমনিয়া কেতিয়াবা যদি দুচকুৰ ঘুমতি কেতিয়াবা আকৌ প্ৰেমৰ অনুভূতি এয়াই নহয় জানো জীৱন জুৰুৱা গান DBP Associates presents জুবিনৰ গানে কি আনে জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা অসমৰ প্ৰতিখন জিলাতে অনুষ্ঠিত হ'ব অডিশ্যন 15 আগষ্ট 2024 পৰা অনুষ্ঠিত হ'বলগীয়া অডিশ্যনৰ সবিশেষ জানিবৰ বাবে যোগাযোগ কৰক 8638661821 নতুবা 8812831556 নম্বৰত জুবিনৰ গানে কি আনে অনুষ্ঠানৰ চূড়ান্ত প্ৰতিযোগিতাৰ বিজয়ীলৈ আগবঢ়োৱা হ'ব 1 লাখ টকাৰ লগতে আকৰ্ষণীয় উপহাৰ প্ৰথম ৰানাৰ্ছ আপলৈ নগদ 50,000 টকাৰ লগতে আকৰ্ষণীয় উপহাৰ দ্বিতীয় ৰানাৰ্ছ আপলৈ নগদ 30,000 টকা আৰু আকৰ্ষণীয় উপহাৰ ফাইনেলৰ প্ৰতিযোগীৰ বাবেও আছে আকৰ্ষণীয় উপহাৰৰ টোপোলা গতিকে আহক আড়ম্বৰপূৰ্ণ এই প্ৰতিযোগিতাৰ আপুনিও অংশীদাৰ হওক এনি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে সকলোকে মৰম জনাইছোঁ সকলোৱে আহক ইয়াত অংশগ্ৰহণ কৰক থেংক ইউ ভেৰি মাছ আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰুৱাকৈ সজাওক আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে সিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিদাৰীৰ সন্মুখত গুৱাহাটী আমাৰ যোগাযোগ নম্বৰ 9435013969 শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি শাৰীৰিক সমস্যাৰ কেৱল আমি দিম অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক চাবলৈ নাপাহৰিব এনি ভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰ পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই আপুনি আহিব পাৰে DBP Associates বাজাজ টু হুইলাৰ ডিলাৰ আমাৰ ঠিকনা ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড ডাকঘৰ ৰঙাপাৰা জিলা শোণিতপুৰ আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285285 আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰুৱাকৈ সজাওক আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে সিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিদাৰীৰ সন্মুখত গুৱাহাটী আমাৰ যোগাযোগ নম্বৰ 9435013969 নমস্কাৰ মই দীক্ষু
এনি ভাৰত 24ৰ তৰফৰ পৰা অহা 15 আগষ্ট তাৰিখৰ পৰা এটা ৰিয়েলিটি শ্ব' তেওঁলোকে আয়োজন কৰিছে। ৰিয়েলিটি শ্ব'টোৰ নাম হৈছে জুবিনৰ গানে কি আনে। আৰু এই অনুষ্ঠানটোত 5 বছৰৰ ওপৰ সকলোৱে অংশগ্ৰহণ কৰিব পাৰিব। আৰু প্ৰথম অনুষ্ঠানটো আৰম্ভ হ'ব 15 আগষ্ট তাৰিখে ধেমাজি জিলাৰ পৰা। গতিকে মই এনি ভাৰত 24লৈ মই বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। অনুষ্ঠানটো যাতে খুব ধুনীয়াকৈ হয়, ৰিয়েলিটি শ্ব'টো সকলোৱে যাতে অংশগ্ৰহণ কৰে তাকো মই আহ্বান জনালোঁ আটাইকে, 5 বছৰৰ ওপৰৰ সকলোৱে, কাৰণ জুবিনদাৰ গানৰ সকলোৱে ফেন। গতিকে সকলোৱে আহক, এই অনুষ্ঠানটোত ভাগ লওক আৰু নিজৰ টেলেণ্ট আপোনালোকে প্ৰকাশ কৰক। থেংক ইউ। কেতিয়াবা যদি হৃদয় জুৰুৱা গান, কেতিয়াবা আকৌ বিষাদৰ হুমনীয়া, কেতিয়াবা যদি দুচকুৰ ঘুমতি, কেতিয়াবা আকৌ প্ৰেমৰ অনুভূতি। এয়াই নহয় জানো জীৱন জুৰুৱা গান? DBP Associates presents জুবিনৰ গানে কি আনে। জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা অসমৰ প্ৰতিখন জিলাতে অনুষ্ঠিত হ'ব অডিশ্যন। 15 আগষ্ট 2024 পৰা অনুষ্ঠিত হ'বলগীয়া অডিশ্যনৰ সবিশেষ জানিবৰ বাবে যোগাযোগ কৰক 8638661821 নতুবা 8812831556 নম্বৰত। জুবিনৰ গানে কি আনে অনুষ্ঠানৰ চূড়ান্ত প্ৰতিযোগিতাৰ বিজয়ীলৈ আগবঢ়োৱা হ'ব 1 লাখ টকাৰ লগতে আকৰ্ষণীয় উপহাৰ। প্ৰথম ৰানাৰ্ছ আপলৈ নগদ 50,000 টকাৰ লগতে আকৰ্ষণীয় উপহাৰ। দ্বিতীয় ৰানাৰ্ছ আপলৈ নগদ 30,000 টকা আৰু আকৰ্ষণীয় উপহাৰ। ফাইনেলৰ প্ৰতিযোগীৰ বাবেও আছে আকৰ্ষণীয় উপহাৰৰ টোপোলা। গতিকে আহক, আড়ম্বৰপূৰ্ণ এই প্ৰতিযোগিতাৰ আপুনিও অংশীদাৰ হওক। এনি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে, য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব। আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব। আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ। আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে। সকলোকে মৰম জনাইছোঁ, সকলোৱে আহক, ইয়াত অংশগ্ৰহণ কৰক। থেংক ইউ ভেৰি মাছ। লাভ ইউ। তুমি তাইক কথাটো জনাইছিলা নেকি? নাই, তেনেকে একো খাটাংকে কোৱা নাই। জানেই নহয় তাইৰ কথা। বিয়া দিবলৈ ওলাইছো বুলি গম পালে গোটেইজনী জাঙুৰ খাই উঠিব। তথাপিও জনাবই লাগিব। মই আচলতে আজি চিনাকি মানুহ এঘৰ আজি আবেলিকে আমাৰ ঘৰলৈ ফুৰিবলৈ আহিব বুলিহে কৈছো তাইক। ভালেই কৰিলা বুজিছা। এইবিলাক ফৰ্মেলিটি মেইনটেইন কৰি ল'ৰাই ছোৱালীক চোৱা, ছোৱালীয়ে ল'ৰাক চোৱা, বেকৱাৰ্ড লাগে। লাগিলে উপায় নাই, এইবোৰ সমাজৰ নিয়ম। আৰু আপুনি পাহৰিলে নি আপুনিও যে মোক এনেকৈ এদিন চাবলৈ গৈছিলে? এইবিলাক পুৰণা জামানাৰ কথা বুজিছা। আজিকালি এইবিলাক ভাবিবলৈ সময় নাই মানুহ। একেবাৰে ফাইনেল হ'লেহে চোৱা চিতা আৰু নিয়ম কানুন কৰাৰ দৰকাৰ। আপুনি তেনেকুৱা কাৰণে আপোনাৰ ছোৱালীও তেনেকুৱা। হেৰি, হাজৰিকাই বোলে আমাৰ বৰ্ণালী ফটো এখন তাহাঁতৰ ঘৰত দেখুৱাইছিলে। আৰু ল'ৰাৰ মাকে আমাৰ বৰ্ণালীক বোলে পচন্দও কৰিছে। বিয়া মাকে নাপাতে নহয়, ল'ৰাইহে পাতিব। ল'ৰাৰ পচন্দ হৈছে নে নাই সেইটোহে আচল কথা। সকলো মানুহে ফটো চাই বিয়া পতাৰ সিদ্ধান্ত নলয় নহয়। সেইকাৰণে চাগে ঘৰলৈ আহি চোৱাৰ কথা ভাবিছে। আগতে আহিবলৈ দিয়াচোন। তেওঁলোকৰ মতেতো সকলো নহয়, আমাৰোতো পচন্দ হোৱা নোহোৱাৰ কথা এটা আছে, নে কি কোৱা? সেইটোৱেইটো। অ' মা, তোমালোকে কি দাদাৰ বিয়া সেই ছোৱালীজনীৰ লগত ফিক্স কৰিছা নেকি? ফিক্স কৰিলোঁ বুলিনো তোক কোনে ক'লে বাৰু? তেতিয়াহ'লে তোমালোক তেওঁলোকৰ ঘৰলৈ কিয় যাবলৈ ওলাইছা? আৰে, ছোৱালী এজনী বিয়া পাতিবলৈ হ'লে ঘৰখনতো চাবই লাগিব ন। দাদাৰ কি পচন্দ হৈছে নেকি? তাৰ বেয়া লগা নাই বুলি কৈছে। ছোৱালীজনী যিহেতু পঢ়া শুনায়ো ভাল, দেখিবলৈও ধুনীয়া,
গৈ এপাক চাই আহোঁগেচোন ৰ সেইটো হয় কিন্তু মা দাদাই যেতিয়ালৈকে কথাটো ফিক্স কৰি নকয় তোমালোকে কিন্তু তাক জোৰ নকৰিবা অ' বা তই যে কি পিন্ধিবি কিয় আজিতো তোৰ স্পেচিয়েল দিন ন মানে ইমান ভাও খাব নালাগে দে তাই যেন একো নাজানেহে তই কি কৈ আছ মই সঁচাকৈ ধৰিব পৰা নাই নেকি মাইকে একো তোক কোৱা নাই নি আজি আমাৰ ঘৰলৈ কোন আহিব কৈছে মাৰ কোনোবা ফ্ৰেণ্ড আহিব বোলে আৰু আহিলেও এতিয়া নাহে ইভিনিঙলৈ আহিব আৰে বুদ্ধু মাৰ চিনাকি নহয় তোক চাবলৈ কোনোবা আহিব কি মোক চাবলৈ মানে ইউ মিন Yes, I mean to say, তোক কোনোবাই পছন্দ কৰিছে আৰু তেওঁলোক আজি আমাৰ ঘৰলৈ আহিব আৰু মই এজন হিন্দু পাবলৈ গৈ আছো মা এইবোৰ কি মানে কোনবোৰ নিকিয়ে যে কৈছে মোক চাবলৈ কোনোবা আহিব বুলি সঁচা নেকি তুমি মোক তাকে কোৱা নাছিলা কিয় তুমিতো জানা ন মা আৰু তইতো জান তই যে সদায় এইখন ঘৰত থাকিব নোৱাৰ তাৰ মানে তোমালোকে মই কেতিয়া এইখন ঘৰৰ পৰা ওলাই যাওঁ সেইটোকে ভাবি আছা তেনেকৈনো কিয় ভাবিছ প্ৰত্যেক মাক দেউতাকে নিজৰ ছোৱালীজনী সদায় নিজৰ বুকুৰ মাজতে ৰাখিব বিচাৰে কিন্তু মাজনী ভাল পালেও নিজৰ বুকু ডাঠ কৰি প্ৰতিগৰাকী মাক দেউতাকে নিজৰ ছোৱালীজনীক আন এখন ঘৰলৈ উলিয়াই দিবলগীয়া হয় তোৰো যিহেতু উপযুক্ত বয়স হৈছে আৰু আমাৰো দেহামূৰবোৰ সুস্থ হৈ থাকোঁতেই তোক এখন ভাল ঘৰৰ এজন উপযুক্ত ল'ৰাৰ হাতত আমি তোক গতাব খুজিছোঁ কিন্তু মা এজন অচিনাকি ল'ৰাক মই কেনেকৈ তোৰ দেউতাওতো এদিন আমাৰ বাবে অচিনাকি আছিল আমি ইজনে আনজনক লাহে লাহে বুজিবলৈ ল'লোঁ আমাৰ মনৰ কথাবোৰ আদান প্ৰদান কৰিবলৈ ল'লোঁ আৰু আজি চাচোন ইমান বছৰে আমিতো ইজনে সিজনৰ ভাল পোৱা হৈ জীয়াই আছোঁ কিন্তু প্ৰতিজন ব্যক্তিয়ে জানো দেউতাৰ দৰে হ'ব মা দেউতাই তোমাক প্ৰত্যেকটো মুহূৰ্ততে বুজি পোৱাৰ দৰে তেওঁ জানো মোক বুজি পাব মৰম ভাল পোৱা বিশ্বাস আৰু বুজাবুজিৰে এখন সংসাৰ চলে তই যিমানে সেই সংসাৰখন বুজিবলৈ চেষ্টা কৰিবি তোক গোটেই সংসাৰখনে মৰমেৰে আঁকোৱালি ল'ব ইমান চিন্তা নকৰিবি প্ৰত্যেকজনী ছোৱালী জীৱনলৈ এনেকুৱা এটা সময় আহে আৰু প্ৰত্যেকজনী ছোৱালীয়ে এই সময়খিনি আঁকোৱালি লয় গতিকে তয়ো আঁকোৱালি ল নমস্কাৰ মই কুমাৰ ভৱেশ এনি ভাৰত 24 এটা ৰিয়েলিটি শ্ব'ৰ আয়োজন কৰিছে আৰু এই শ্ব'টিৰ নাম হ'ল জুবিনৰ গানে কি আনে এনি ভাৰত 24লৈ মোৰ শুভকামনা থাকিল আৰু আপোনালোকক অনুৰোধ জনাইছোঁ এই অনুষ্ঠানটিলৈ আহক আৰু সহযোগিতা আগবঢ়াওক ধন্যবাদ কেতিয়াবা যদি হৃদয় জুৰুৱা গান কেতিয়াবা আকৌ বিষাদৰ হুমনিয়া কেতিয়াবা যদি দুচকুৰ ঘুমতি কেতিয়াবা আকৌ
প্ৰেমৰ অনুভূতি এয়াই নহয় জানো জীৱন জোৰোৱা গান ডিবিপি এছ'চিয়েটছ প্ৰেজেন্স জুবিনৰ গানে কি আনে জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা অসমৰ প্ৰতিখন জিলাতে অনুষ্ঠিত হ'ব অডিশ্যন 15 আগষ্ট 2024 পৰা অনুষ্ঠিত হ'বলগীয়া অডিশ্যনৰ সবিশেষ জানিবৰ বাবে যোগাযোগ কৰক 8638661821 নতুবা 8812831556 নম্বৰত জুবিনৰ গানে কি আনে অনুষ্ঠানৰ চূড়ান্ত প্ৰতিযোগিতাৰ বিজয়ীলৈ আগবঢ়োৱা হ'ব 1 লাখ টকাৰ লগতে আকৰ্ষণীয় উপহাৰ প্ৰথম ৰানাৰ্ছ আপলৈ নগদ 50,000 টকাৰ লগতে আকৰ্ষণীয় উপহাৰ দ্বিতীয় ৰানাৰ্ছ আপলৈ নগদ 30,000 টকা আৰু আকৰ্ষণীয় উপহাৰ ফাইনেলৰ প্ৰতিযোগীৰ বাবেও আছে আকৰ্ষণীয় উপহাৰৰ টোপোলা গতিকে আহক আড়ম্বৰপূৰ্ণ এই প্ৰতিযোগিতাৰ আপুনিও অংশীদাৰ হওক এনি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে সকলোকে মৰম জনাইছোঁ সকলোৱে আহক ইয়াত অংশগ্ৰহণ কৰক থেংক ইউ ভেৰি মাছ আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰুৱাকৈ সজাওক আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে সিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিতাৰীৰ সন্মুখত গুৱাহাটী আমাৰ যোগাযোগ নম্বৰ 9435013969 শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি শাৰীৰিক সমস্যাৰ কেৱল আমি দিম অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক চাবলৈ নাপাহৰিব এনি ভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰ পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই আপুনি আহিব পাৰে ডিবিপি এছ'চিয়েটৰ বাজাজ টু হুইলাৰ ডিলাৰ আমাৰ ঠিকনা ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড ডাকঘৰ ৰঙাপাৰা জিলা শোণিতপুৰ আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285285 আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰুৱাকৈ সজাওক আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে সিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিতাৰীৰ সন্মুখত গুৱাহাটী আমাৰ যোগাযোগ নম্বৰ 9435013969 নমস্কাৰ মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে সকলোৱে জানে আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে আচলতে জুবিনদাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে
এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব গতিকে সমূহ যিসকল প্ৰতিভা আছে যিসকলে গান ভাল পায় যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব লগতে ইয়াতে পুৰস্কাৰ আছেই বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব আমিও আছো আৰু সকলোকে আমি লগ পাম ধন্যবাদ কেতিয়াবা যদি হৃদয় জুৰুৱা গান কেতিয়াবা আকৌ বিষাদৰ হুমনিয়া কেতিয়াবা যদি দুচকুৰ ঘুমতি কেতিয়াবা আকৌ প্ৰেমৰ অনুভূতি এয়াই নহয় জানো জীৱন জুৰুৱা গান DBP Associates presents জুবিনৰ গানে কি আনে জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা অসমৰ প্ৰতিখন জিলাতে অনুষ্ঠিত হ'ব অডিশ্যন 15 আগষ্ট 2024 পৰা অনুষ্ঠিত হ'বলগীয়া অডিশ্যনৰ সবিশেষ জানিবৰ বাবে যোগাযোগ কৰক 8638661821 নতুবা 8812831556 নম্বৰত জুবিনৰ গানে কি আনে অনুষ্ঠানৰ চূড়ান্ত প্ৰতিযোগিতাৰ বিজয়ীলৈ আগবঢ়োৱা হ'ব 1 লাখ টকাৰ লগতে আকৰ্ষণীয় উপহাৰ প্ৰথম ৰানাৰ্ছ আপলৈ নগদ 50,000 টকাৰ লগতে আকৰ্ষণীয় উপহাৰ দ্বিতীয় ৰানাৰ্ছ আপলৈ নগদ 30,000 টকা আৰু আকৰ্ষণীয় উপহাৰ ফাইনেলৰ প্ৰতিযোগীৰ বাবেও আছে আকৰ্ষণীয় উপহাৰৰ টোপোলা গতিকে আহক আড়ম্বৰপূৰ্ণ এই প্ৰতিযোগিতাৰ আপুনিও অংশীদাৰ হওক এনি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে সকলোকে মৰম জনাইছোঁ সকলোৱে আহক ইয়াত অংশগ্ৰহণ কৰক থেংক ইউ ভেৰি মাছ মাজনী দেউতা অকলে অকলে কি ভাবি আছো নাই এনেই ৰাজহঁতৰ পৰিয়ালটো আমাৰ বেয়া লগা নাই মই এইটো ক'ব বিচৰা নাই আমি তোক বিয়াৰ বাবে জোৰ জবস্তি কৰিছোঁ এই সিদ্ধান্ত তই নিজেই ল'ব লাগিব তই না ক'লে আমি জোৰ জবস্তি নকৰোঁ কিন্তু দেউতা তোমালোকেতো জানাই মোৰ এটা ভাল জব কৰাৰ সপোন আছিল এতিয়া এই বিয়াখন মাজত সোমালে মই জানো মাজনী তই আমাৰ ঘৰখনত এটা ল'ৰাৰ দায়িত্ব পালন কৰিছ আৰু কেতিয়াবা যদি তই আমাৰ ল'ৰাও হ'লিহেঁতেন তেনেহ'লে এদিন নহয় এদিন মই তাক সুধিলোহেঁতেন তই বিয়া কেতিয়া পাতিবি তোক লৈ মই সদায় গৌৰৱ কৰোঁ তোক মই যিদৰে সংস্কাৰ দিছোঁ তই সেই পথতে আগবাঢ়ি গৈ আছ কিন্তু মাজনী সঠিক সময়ত সঠিক দায়িত্ব পালন কৰিবই লাগিব আৰু মই ভাবোঁ তোৰ জীৱনটো অন্য এক ধৰণে আগবঢ়াই নিবলৈ এয়াই সঠিক সময় আৰু চাকৰিৰ কাৰণেতো তই এপ্লাই কৰিয়েই থৈছ কিজানি ভাল সময়ত সেই দুইটা খবৰ একেলগে আহে হেৰি তেওঁলোকৰ ঘৰৰ পৰা ফোন কৰি আমাৰ ডিচিশ্যনটো বিচাৰিছে এইবোৰতো আৰু পিছুৱাই থকা কথা নহয় সঠিককৈ তেওঁলোকক কিবা এটা জনাব লাগিব তেওঁলোকে যদি ৰ'ব নোৱাৰে না বুলিয়ে কৈ দিয়া তেওঁলোকক
তেওঁলোকে বৰ ইণ্টাৰেষ্ট দেখুৱাইছে অ' আৰু কোনো কাৰণ নোহোৱাকৈ না কৰিলে কথাটো জানো ভাল হ'ব কচোন নহ'লে তই আকৌ কথাটো এবাৰ চিন্তা কৰি চাচোন তোমালোকেতো মোৰ মুখৰ পৰা তোমালোকক সুখী কৰিব পৰা ডিচিশ্যনটোৱে শুনিব বিচাৰি আছা তোৰ এটা উত্তৰেই যদি সকলোৰে মনত সুখ আনিব পাৰে তেনেকুৱা সুখবোৰ ধৰি নাৰাখিবি বিলাই দিবলৈ শিক আকৌ এবাৰ তই কথাটো ভাবি চা মাজনী আৰু সোনকালে কিবা এটা সিদ্ধান্ত ল তোমালোকৰ সুখেই মোৰ সুখ মা হ'ব দিয়া তোমালোকে যি সিদ্ধান্ত লৈছা মই সেই সিদ্ধান্ত মানি লৈছোঁ সঁচা মই তেন্তে এতিয়াই তেওঁলোকক ফোন কৰি কৈ দিওঁগে তই সঠিক ডিচিশ্যনেই লৈছ পৃথিৱীৰ আটাইতকৈ টান কামটো কি জান যাক সঁচাকৈ বেছি ভাল পোৱা যায় তাক মনৰ পৰা আঁতৰাই পঠিওৱাটো আৰু এজন দেউতাকৰ নিজৰ সন্তানক নিজৰ পৰা আঁতৰাই পঠিওৱাটো বৰ কষ্টকৰ সান্তনা এটাই লওঁ এই কষ্টটো প্ৰতিজন দেউতাকে নিজৰ সন্তানৰ কাৰণে কৰিবলগীয়া হয় সমাজত এটা মিছা হাঁহি লৈ দেউতা মাজনী নেকানিবি